নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ এই ভিডিঅটোত আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰ সোশিয়োলজি কমন 2 মাৰ্ক কুৱেশ্চন আনসাৰ ফৰ 2025 ফাইনেল এক্সাম এই ভিডিঅটোত আমি যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নটোৰ আলোচনা কৰিম সকলোবোৰ কিন্তু প্ৰিভিয়াস ইয়াৰ আগৰ বছৰ আহি যোৱা মোস্ট ইম্পৰ্টেন্ট আৰু বাৰে বাৰে ৰিপিট হৈ থকা ইম্পৰ্টেন্ট কুৱেশ্চন আনসাৰবোৰ আৰু এই ভিডিঅটো ফৰ both ইংলিশ এণ্ড আছামিজ মিডিয়ামৰ কাৰণে আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আমি আৰম্ভ কৰো কুৱেশ্চন নম্বৰ 1 to সোৱা Write two difference between sociology and anthropology. হয় সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত দুটা পাৰ্থক্য লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় আৰু হয়তো ডাইৰেক্ট 2 নম্বৰ নহয় নাহি কেনে 1 নম্বৰ আহি যাব পাৰে হোৱাট ইজ sociology আহি যাব পাৰে বা হোৱাট ইজ anthropology আহি যাব পাৰে তো ইয়াৰ উত্তৰটো চাই লোৱা ডিফাৰেন্স বিটুইন sociology and anthropology সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত পাৰ্থক্য প্ৰথমতে চাই স্কোপ হয় ক্ষেত্ৰ দুইটাৰ ক্ষেত্ৰ কি আমি প্ৰথমতে চাই লও Sociology study human society, social relationships and institutions, while anthropology focus on human evolution, culture and biological aspect. হয় অসমীয়া মিডিয়ামৰ কাৰণে চোৱা সমাজতত্ত্ব মানুহৰ সমাজ সামাজিক সম্পৰ্ক আৰু প্ৰতিষ্ঠান অধ্যয়ন কৰে বুজি পাইছা আৰু নৃতত্ত্ব যি anthropology আছে মানৱ বিবৰ্ধন সংস্কৃতি আৰু জীৱ বৈজ্ঞানিক দিশসমূহ অধ্যয়ন কৰে বুজি পাইছা তোমালোকে নেক্সট সোৱা তাৰ পিছত 2 নম্বৰটো আমাৰ হ'ব মেথডোলজি দুইটাৰ পদ্ধতি কি কি মেথডোলজি কি কি সোৱা সোশিয়োলজি মেইনলি ইউজ সাৰ্ভেস এণ্ড স্ট্যাটিস্টিক্যাল এনালাইসিস সোশিয়োলজি অথবা সমাজতত্ত্ব কি কৰে প্ৰায়ভাগ ক্ষেত্ৰতে সাৰ্ভে হয়নে সাৰ্ভে আৰু সংখ্যাত্মক বিশ্লেষণ ব্যৱহাৰ কৰে আনহাতে যি এন্থ্ৰোপোলজি আছে ৰিলাইজ অন ফিল্ড ওয়ার্ক এণ্ড পাৰ্টিসিপেন্ট অবজাৰভেশন আৰু নৃতত্ত্ব কি কৰে ক্ষেত্ৰ গৱেষণা আৰু অংশগ্ৰহণমূলক পৰ্যবেক্ষণ কৰে বা প্ৰধান হয় বুজি পাইছা আশা কৰো তোমালোক উত্তৰটো ধুনিয়াকে বুজি পাইছা আৰু মই প্ৰতিটো প্ৰশ্নই তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টু সোৱা হোৱাট ইজ পজিটিভিজম প্ৰত্যক্ষবাদ কি এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰত্যেক বছৰ এই প্ৰশ্নটো আহি থকা দেখা যায় আৰু এই বছৰটো তোমালোকৰ এই প্ৰশ্নটো 100% অহা গ্যাৰান্টি আছে ওকে তো তোমালোকে ধুনিয়াকে পজিটিভিজম অথবা প্ৰত্যক্ষবাদ মানে কি তোমালোকে চাই লোৱা পজিটিভিজম ইজ এ philosophical approach that emphasizes empirical evidence and scientific method to understand reality rejecting and metaphysical and subjective interpretation হয় প্ৰত্যক্ষবাদ হৈছে এজন দাৰ্শনিক দৃষ্টিভংগী যি বাস্তৱতা বুজিবলৈ প্ৰায়োগিক তথ্য আৰু বৈজ্ঞানিক পদ্ধতিক গুৰুত্ব দিয়ে আৰু অধিবাস্তৱিক আৰু ব্যক্তিগত ব্যাখ্যা প্ৰতি অস্বীকাৰ কৰে ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 টু সোৱা হোৱাট ইজ সোশ্যাল স্ট্ৰাকচাৰ সামাজিক সংৰচনা কি অতিকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট প্ৰশ্ন হয় এই বছৰ অহাটো এই প্ৰশ্নটো অতিকৈ জৰুৰী আৰু আহিবই এনেকুৱা এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে 2 নম্বৰীয়া নহলেও 1 নম্বৰীয়া নহলেও তোমালোকৰ 4 নম্বৰীয়া প্ৰশ্নটো আহি যাব পাৰে তো উত্তৰটো চাইছো সোশ্যাল স্ট্ৰাকচাৰ কি হয় সোশ্যাল স্ট্ৰাকচাৰ ৰিফাৰ্স টু the organized pattern of social relationship institutions and norms that shape society it determines how individuals interact and function within a community সামাজিক সংৰচনা হৈছে সমাজৰ ভিতৰত বিদ্যমান সংগঠিত সামাজিক সম্পৰ্ক প্ৰতিষ্ঠান নীতি নিয়ম এক গঠন যি ব্যক্তি আৰু সমাজৰ আচৰণ নিৰ্ধাৰণ কৰে বুজি পাইছা সোশ্যাল স্ট্ৰাকচাৰটো মানে কি সোশ্যাল স্ট্ৰাকচাৰ মানে হৈছে সোশ্যাল ৰিলেশনশিপটো বুজি পাইছা ইনষ্টিটিউশনছ বোৰ এণ্ড নৰ্মছ বোৰ দ্যাট শেপ সোসাইটি যিবোৰে সোসাইটিটো গঠন কৰে ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টু সোৱা হোৱাট আৰ দ্য টু টাইপস অফ সোশ্যাল ক্লাছ এণ্ড মেনশন বাই কাৰ্ল মাৰ্কছে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা কি কি এই প্ৰশ্নটো অতিকৈ প্ৰয়োজন কাৰণ তোমালোকে যদি আগৰ বছৰ প্ৰশ্নোত্তৰবোৰ চোৱা তেতিয়া তোমালোকে প্ৰতিটো প্ৰশ্ন কাকততে তোমালোকে দেখা পাবা যে কাৰ্ল মাৰ্কছৰ কথা আহিছে আৰু কাৰ্ল মাৰ্কছে যি মেনশন কৰিছে দুটা টাইপস অফ সোশ্যাল ক্লাसेस হে সোশ্যাল ক্লাसेसৰ কথা কিন্তু আহিয়ে থাকে তো সোৱা এই প্ৰশ্নটোৰ উত্তৰটো সোৱা অ্যাকৰ্ডিং টু কাৰ্ল মাৰ্কস দা টু টাইপস অফ সোশ্যাল ক্লাसेस আৰ কাৰ্ল মাৰ্কসৰ মতে সামাজিক শ্ৰেণীৰ দুটা হৈছে এক নম্বৰটো হৈছে বুজৰুৱা স্পেলিংটো তোমালোকে চাই লবা বুজৰুৱা মানে কি হৈছে দা ক্যাপিটালিষ্ট ক্লাছ দ্যাট ওন দা মিনস অফ প্ৰডাকশন বুজৰুৱা কোনবোৰ হয় এটা যোনটো প্ৰথম ভাগটো হৈছে বুজৰুৱা সেই ভাগটোৰ মানে হৈছে উৎপাদনৰ মাধ্যমৰ মালিক হোৱা পুঁজিপতি বৰ্গ হেতু এটা ভাগ বনাইছে ক্লাস এটা বনাইছে আৰু 2 নম্বৰ ক্লাসটো হৈছে হেতু হৈছে প্ৰলেটাৰিয়াল মানে ওয়াৰ্কিং ক্লাস দ্যাট সেল देयर লেবাৰ টু সাৰ্ভাইভ হয় প্ৰলেটাৰিয়াল মানে কি নিজ শ্ৰম বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা
কাম গাঁৱৰ শ্ৰেণী গাঁৱৰ ব্যক্তিসকল যিবোৰ আছে সেইবিলাক হ'ল কি প্ৰলেটাৰিয়েল ওকে কাৰ্ল মাৰ্ক্সৰ কথা তো এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট তোমালোকে ধুনীয়াকৈ চাই লোৱা নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা মই তোমালোকৰ কাৰণে যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে পৰীক্ষাৰ আগন্তুক যিবোৰ পৰীক্ষা আছে তাৰ আগে আগে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু আমি জাষ্ট বহুত ক্লোজ আছোঁ 10,000 ছাবস্ক্ৰাইবাৰ অথবা 10K ছাবস্ক্ৰাইবাৰৰ কাৰণে তো আশা কৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব এছএছ ফাৰ্ষ্ট ইয়াৰ যোৱাৰ পিছত তোমালোকৰ এছএছ ছেকেণ্ড ইয়াৰ অথবা এছএছ ফাইনেল ষ্টাৰ্ট হ'ব তো ফাইনেলৰ কাৰণে প্ৰথমৰ পৰাই আমি ধুনীয়াকৈ তোমালোকৰ প্ৰতিটো ছাবজেক্টৰ চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট যিবোৰ কনচেপ্ট আছে সকলোবোৰ বুজাবলৈ চেষ্টা কৰিম ইংলিছ এণ্ড এছামিজ বোথ দুইটা মিডিয়ামতে তো আশা কৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি অতি সোনকালে 10K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া আৰু তোমালোকেও এই চেনেলটোৰ এটা ফেমিলি মেম্বাৰ হৈ যোৱা আৰু আশা কৰোঁ তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা তো আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে আশা কৰোঁ সকলোৱে টেলিগ্ৰাম চেনেলত জইন হৈ লোৱা কাৰণ টেলিগ্ৰাম চেনেলত যিসকলে জইন হ'ব মই প্ৰত্যেককে এটা মেছেজ দিওঁ আৰু তোমালোকৰ ডাইৰেক্টলি মোৰ লগত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমালোকৰ কিবা সুধিব থাকিলে তোমালোকৰ কিবা কুৱেশ্যন এনচাৰ লাগে সকলোবোৰ খুজিব পাৰিবা আৰু মই সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক থাকিব তোমালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব পাৰা আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা ৰাইট উইথ এক্সাম্পল দ্য ডিফাৰেন্স বিটুইন ইডিঅগ্ৰামী এণ্ড এক্সোগ্ৰামী উদাহৰণসহ অন্তবিবাহ আৰু বহিবিবাহৰ মাজত পাৰ্থক্য লিখা এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অন্তবিবাহ আৰু বহিবিবাহৰ মাজত পাৰ্থক্য প্ৰত্যেক বছৰে আহি থাকে তো এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তো চোৱা এণ্ডোগ্ৰামী এক্সোগ্ৰামী অন্তবিবাহ আৰু বহিবিবাহ কি হয় এণ্ডোগ্ৰামী মানে অন্তবিবাহ মেৰিজ উইথ স্পেচিফিক social culture and ethnic group মানে এক্সাম্পল তোমালোকে চাব গ'লে উদাহৰণ যদি চাবলৈ যাওঁ in some communities people marry with their own caste or religion হয় কিছুমান সমাজত কি মানুহে নিজৰ জাতি বা ধৰ্মৰ ভিতৰত বিবাহ কৰে হয়নে আমি দেখা পাওঁ নিজৰ জাতিৰ হৈ হ'ব লাগিব তেতিয়াহে বিয়া পাতিব মানে নিজৰ ধৰ্মৰ হ'ব লাগিব তেতিয়া বিয়া পাতিব হয় না সেই যোনটো বিয়া পতা চিষ্টেমটো আছে সেইটো কোৱা হয় এণ্ডোগ্ৰামী অথবা অন্তবিবাহ বুলি কোৱা হয় আনহাতে বহিবিবাহ এক্সোগ্ৰামী কোনটো কোৱা হয় মেৰিজ আউটসাইড ওৱান ছ'চিয়েল কালচাৰেল অৰ ইথনিক গ্ৰুপ তাৰ উলোটাটো মানে এ পাৰ্চন ফ্ৰম ট্ৰাইব এ মেৰি to someone from tribe B যেনেকৈ কোনো এগৰাকী ব্যক্তি এ জনজাতিৰ পৰা বি জনজাতিৰ লোকৰ সৈতে বিবাহ কৰে তাকে কি বুলি কোৱা হ'ব বহিবিবাহ বুলি কোৱা হ'ব এক্সোগ্ৰামী বুলি কোৱা হ'ব ওকে বুজি পাইছা আশা কৰোঁ তোমালোকৰ কনচেপ্টটো পুৰা ক্লিয়াৰ হৈ গৈছে ওকে তোমালোকে লিখিব পাৰিবা এতিয়া আৰু তোমালোকে আৰু এক্সাম্পলো তোমালোকে ধুনীয়াকৈ দি দিব পাৰিবা যদি এই প্ৰশ্নটো 2 নম্বৰৰ নাহি 4 নম্বৰ আহে তেনেহ'লে তোমালোকে প্ৰথমতে মিনিংটো লিখি ল'বা তাৰপিছত এক্সাম্পল দি অকণমান বহলাই লিখি দিবা ওকে যদি ভিডিঅ'টো ভাল পাইছা বুজি পাইছা তেনেহ'লে কমেণ্ট কৰি জনোৱা যে ভিডিঅ'টো ভাল পাইছা বা বুজি পাইছো ওকে নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা ৰাইট দ্য টাইপছ অফ কিংশ্বিপ চিষ্টেম স্বজন পদ্ধতিৰ ভাগ কেইটা কি কি এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু তোমালোকক জনাই দিওঁ যে 2025ৰ যি এছএছ ফাইনেল এক্সাম হৈ গৈছে ছ'চিয়লজি এই ফাইনেল এক্সামতো কিন্তু কিংশ্বিপ চিষ্টেম অথবা স্বজন পদ্ধতিৰ কথা আহিছে আৰু তোমালোকৰ আহিবলৈ এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে তো টাইপছ অফ কিংশ্বিপ চিষ্টেম কি হয় এটা হ'ল এফিনেল কিংশ্বিপছ যেনে বিবাহজাত স্বজন যেনে কিংশ্বিপ থ্ৰু মেৰিজ এক্সাম্পল হাজবেণ্ড ৱাইফ সেইটো এটা কি হয় বিবাহজাত স্বজন হ'ব পাৰে হয়নে আৰু 2 নম্বৰটো আছে সেইটো আছে কনচিজেনিয়াছ কিংশ্বিপ যেনে ৰক্ত সম্পৰ্কীয় স্বজন যেনে কিংশ্বিপ বাই ব্লাডৰ যেতিয়া সম্পৰ্ক থাকিব যেনেকৈ পেৰেণ্টছ এণ্ড চিলড্ৰেন সেইটো কি হ'ব সেইটো হ'ব ৰক্ত সম্পৰ্কীয় স্বজন ওকে আশা কৰোঁ স্বজন পদ্ধতি অথবা কিংশ্বিপ চিষ্টেমৰ ভাগ দুটা তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো চোৱা ৰাইট দ্য 2 টাইপছ অফ কালচাৰ সংস্কৃতিৰ ভাগ দুটা লিখা অতিকৈ সহজ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে তো ইয়াৰ সংস্কৃতিৰ দুটা ভাগ কি এটা হ'ল মেৰিটেল কালচাৰ হয়নে ভৌতিক সংস্কৃতি আৰু এটা হ'ল নন মেৰিটেল কালচাৰ অথবা অভৌতিক সংস্কৃতি নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা একৰ্ডিং টু দ্য দুৰ্খেম হোৱাট আৰ 2 টাইপছ অফ ছ'চাইটি হয় দুৰ্খেমৰ মতে দুই ধৰণৰ সমাজ কি হয় 2 নম্বৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেক বছৰতে কিন্তু একৰ্ডিং টু দুৰ্খেমৰ কথা আহি থাকে হয়নে আৰু তেওঁ লিখা কিতাপখনৰ কথাও আহি থাকে আৰু তোমালোকে অলৰেডি 1 মাৰ্কৰ কুৱেশ্যন এনচাৰ ভিডিঅ' যি বনাইছিলোঁ তাত কিন্তু আমি আলোচনা কৰিছোঁ যদি তোমালোকে চোৱা নাই ডেছক্ৰিপশ্যনতে লিংক থাকিব তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰা তো ইয়াৰ উত্তৰটো চোৱা একৰ্ডিং টু দুৰ্খেম দ্য 2 টাইপছ অফ ছ'চাইটি আৰ দুৰ্খেমৰ মতে সমাজ দুটা প্ৰকাৰ হৈছে 1 নম্বৰ মেকানিকেল সলিডাৰিটি ছ'চাইটি যান্ত্ৰিক সংহতি সমাজ আৰু এটা হৈছে অৰ্গেনিক সলিডাৰিটি ছ'চাইটি জৈৱিক
সংহতি সমাজ নেক্সট কুৱেশ্যন নম্বৰ 10 টু চোৱা ৰাইট দ্য নেম অফ টু ইণ্ডিয়ান ছচিয়লজিষ্ট দুজন ভাৰতীয় সমাজতত্ত্ববিদৰ নাম লিখা অতি গুৰুত্বপূৰ্ণ আৰু মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় প্ৰত্যেক বছৰে আহি থাকে হয়তো তোমালোকক কেতিয়াবা 1 মাৰ্কৰ কাৰণে আহে এজন ছচিয়লজিষ্ট অথবা এজন ভাৰতীয় সমাজতত্ত্ববিদৰ নামো লিখিবলৈ দিয়া তো তোমালোকে দুজন চাই যোৱা উত্তৰটো চোৱা CS গুৰিয়া হয় চি নহয় GS গুৰিয়া আৰু এটা হ'ল MN শ্ৰীনিবাস আৰু এটা কি হ'ল MN শ্ৰীনিবাস ওকে মনত থাকিব দুজন ইণ্ডিয়ান ছচিয়লজিষ্ট ভাৰতীয় সমাজতত্ত্ববিদ GS গুৰিয়া আৰু MN শ্ৰীনিবাস নেক্সট কুৱেশ্যন নম্বৰ 11 টু চোৱা ৰাইট টু ছ'চিয়েল ফাংচনছ অফ ফেমিলি পৰিয়ালৰ দুটা সামাজিক কাৰ্য উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰিয়ালৰ দুটা সামাজিক কাৰ্য কি হ'ব পাৰে এক নম্বৰটো হৈছে সেইটো হৈছে সোশ্যালাইজেশন অফ চিলড্ৰেন কি হ'ল শিশুৰ সামাজিকৰণ হয়নে তো শিশুৰ সামাজিকৰণ প্ৰথম যোনটো কাৰ্য সেইটো হ'ল ফেমিলিৰ যেনেকৈ চোৱা উত্তৰটো চাই লওঁ তোমালোকে দ্য ফেমিলি টিচেছ চিলড্ৰেন ছ'চিয়েল ভেলিউ নৰ্মছ এণ্ড ট্ৰেডিশ্যনছ হেল্পিং দেম বিকাম ৰিছপনচিবল মেম্বাৰ অফ ছ'চাইটি হয়নে পৰিয়ালে কি কৰে শিশুক সমাজৰ মূল্যবোধ নীতি নিয়ম আৰু পৰম্পৰা শিকায় যাৰ ফলত তেওঁলোকে সমাজৰ দায়িত্বশীল সদস্য হিচাপে গঢ় লয় তো এইটো এটা প্ৰথম এক নম্বৰ পৰিয়ালে সামাজিক কাৰ্য ওকে তাৰপিছত 2 নম্বৰটো আছে সেইটো হৈছে প্ৰভাইড ইমোশনাল সাপোৰ্ট হয় আবেগিক সমৰ্থন যোগান ধৰা তো তোমালোক উত্তৰটো চাই ল'ব পাৰা আবেগিক providing emotional support মানে কি the family provides love care and emotional security to its members which help in their mental well-being হয়নে যোগান ধৰা কেনেকুৱা হ'ব পাৰে পৰিয়ালে নিজৰ সদস্যসকলক ভাল মানে প্ৰেম বা যত্ন আৰু মানসিক সুৰক্ষা প্ৰদান কৰে যি তেওঁলোকৰ মানসিক উন্নতি সহায় কৰে ওকে তো এইখিনি অলপ চাই ল'বা তোমালোকে okay next question number 12 to soa what are two types of social status সামাজিক পৰিস্থিতিৰ ভাগ দুটা কি কি অতিকৈ দৰকাৰী প্ৰশ্ন হয় সামাজিক পৰিস্থিতিৰ দুটা ভাগ কি কি সোৱা তোমালোকে the two types of social status are ascribed status and archive status কি হয় এটা হৈছে উৎসজ্জিত পৰিস্থিতি প্ৰস্তিতি আৰু এটা হ'ল অৰ্জিত প্ৰস্তিতি next question number 13 to soa what are the two major sociological school of thoughts অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সমাজতাত্ত্বিক চিন্তাধাৰাৰ প্ৰধান গোষ্ঠী দুটা কি কি সেই গোষ্ঠী দুটা হৈছে এক নম্বৰ হ'ল ষ্ট্ৰাকচাৰাল ফাংশনালিজম গঠনমূলক কাৰ্যশীল মতবাদ আৰু 2 নম্বৰটো হৈছে কনফ্লিক্ট থিওৰি হয় সংঘাত মতবাদ next question number 14 to soa define caste জাতিৰ সংজ্ঞা দিয়া অতিকৈ গুৰুত্বপূৰ্ণ হাই সেকেন্ডাৰী এক্সামতো কিন্তু সোশিয়োলজি জাতিৰ কথা ডিফাইন কাষ্ট মানে কি তাৰ কথা আহিছে তো একেবাৰে সহজ সোৱা তোমালোকে caste is a hereditary social class in society often determined by birth occupation and cultural practices with regard social hierarchy and restrictions on interactions তো জাতি হৈছে সমাজৰ এটা বংশগত সামাজিক শ্ৰেণী যি সাধাৰণতে জন্ম পেশা আৰু সংস্কৃতি প্ৰচলনৰ ওপৰত নিৰ্ভৰশীল আৰু য'ত কঢ়িয়াই অহা সামাজিক স্তৰ বিন্যাস আৰু যোগাযোগ নিষেধাজ্ঞা থাকে ওকে তোমালোকে পঢ়ি ল'ব পাৰা নেক্সট question number 15 to soa what are the different types of culture সংস্কৃতিৰ বিভিন্ন ভাগবোৰ কি কি অলৰেডি আমি আলোচনা কৰি আহিছিলো হয়নে এটা হ'ল মেৰিটেল কালচাৰ ভৌতিক সংস্কৃতি আৰু এটা হ'ল নন মেৰিটেল কালচাৰ অভৌতিক সংস্কৃতি next question number 16 to soa what are the two types of social solidarity সামাজিক সংহতিৰ ভাগ দুটা কি কি অলৰেডি কাৰ্ল মাৰ্কসে যেনেকৈ ভগাইছিল সেই দুটাই হয় তো উত্তৰটো চোৱা এটা হ'ল মেকানিক্যাল সলিডাৰিটি যান্ত্ৰিক সংহতি আৰু এটা হ'ল অৰ্গেনিক সলিডাৰিটি অথবা অজৈবিক সংহতি ওকে নেক্সট question number 17 to soa what are the different types of social status অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সামাজিক পৰিস্থিতিৰ বিভিন্ন ভাগ কেইটা কি কি তো অলৰেডি আমি এই প্ৰশ্নটো আলোচনা কৰিছো দুটা ভাগৰ কথা লিখিব দিছিল তো তোমালোকে চোৱা ওকে উত্তৰটো চাই ল'ব পাৰা নেক্সট question number 18 to soa right to environmental problems পৰিবেশ সংক্ৰান্তৰ দুটা সমস্যা লিখা অতিকৈ গুৰুত্বপূৰ্ণ সোশিয়োলজিত এনে ধৰণৰ প্ৰশ্ন আহি থাকে তো ইয়াৰ উত্তৰটো তোমালোকে চোৱা এনভাইৰনমেন্টাল প্ৰবলেম অথবা পৰিবেশৰ যে সমস্যা আছে এক নম্বৰ হৈছে ওয়াটাৰ পলিউশন হয়নে পানী প্ৰদূষণ আৰু বহুত সমস্যা আছে কিন্তু মই এটাহে তোমালোকৰ লিখি দিছো ওয়াটাৰ পলিউশন 2 নম্বৰ যোনটো আৰু এটা কাৰণ বহুত গিটা হ'ব পাৰে তোমালোকে জুনে যি জানা তোমালোকে কমেন্ট কৰা তোমালোকে সকলোৱে 18 লিখি কেনে তোমালোকে যি 2 নম্বৰ
এনভাইৰনমেন্টাল প্ৰবলেমটো আছে হেতু তোমালোকে জুনে জি জানা হেতু কমেন্ট কৰি জনোৱা নেক্সট কোৱেশ্চন নাম্বাৰ 19 টু সোৱা মেনশন টু এলিমেন্ট অফ কালচাৰ সংস্কৃতিৰ দুটা উপাদান উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু একেবাৰে সহজ হয় সংস্কৃতিৰ দুটা উপাদান হৈছে অথবা এলিমেন্ট হৈছে ল্যাঙ্গুৱেজ অথবা ভাষা আৰু ৰিলিজন অথবা ধৰ্ম নেক্সট কোৱেশ্চন নাম্বাৰ 22 সোৱা ৰাইট টু বেসিক ফিচাৰ্স অফ ৰুৰেল সোসাইটি গ্ৰাম্য সমাজৰ দুটা মূল বৈশিষ্ট্য লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় টু বেসিক ফিচাৰ্স অফ ৰুৰেল সোসাইটি কি হ'ব প্ৰথমটো হ'ব এগ্ৰিকালচাৰ বেস ইকোনমি হয়নে আমি গাঁৱৰ যি গ্ৰাম্য সমাজৰ দুটা মূল বৈশিষ্ট্য কি প্ৰথম বৈশিষ্ট্যটো হৈছে কৃষি ভিত্তিক অৰ্থনীতি যি গাঁৱৰ গ্ৰাম্য অৰ্থনীতিটো আছে সম্পূৰ্ণ কিহৰ ওপৰত নিৰ্ভৰ কৰে কৃষিৰ ওপৰত তো তাৰ কাৰণে এগ্ৰিকালচাৰ বেস ইকোনমি অথবা কৃষি ভিত্তিক অৰ্থনীতি আমি ক'ব পাৰো ওকে উত্তৰখিনি বাকিখিনি তোমালোকে পঢ়ি ল'ব পাৰা গুটেখিনি একেবাৰে সহজ হয় আৰু দুই নম্বৰটো আছে হেতু হৈছে ক্লোজ সোশ্যাল ৰিলেশনশিপ হয়নে গাঁৱত কিন্তু আমি কি ঘনিষ্ঠ সামাজিক সম্পৰ্ক দেখা পাওঁ হয়নে চহৰ অঞ্চলত সেম বিল্ডিংত থাকিও মানুহ কি এজনে আনজনক চিনি নাপায় হয়নে মাত নিদিয়ে কিন্তু গাঁৱত তুমি চাবা এটা মূৰৰ পৰা আনটো মূৰলৈ মানুহ কি হয় চিনি পায় অমুকজন আৰু আহা যোৱা থাকে তো তাৰ কাৰণে কি ক'ব পাৰি আমি যে সমাজৰ যি বৈশিষ্ট্য এটা হ'ব পাৰে কি হ'ব পাৰে ক্লোজ সোশ্যাল ৰিলেশনশিপ ঘনিষ্ঠ সামাজিক সম্পৰ্ক ওকে আশা কৰো তোমালোকে বুজি পাইছা উত্তৰগিটা তোমালোকে ধুনিয়াকৈ পঢ়ি ল'ব পাৰা নেক্সট কোৱেশ্চন নাম্বাৰ 21 টু সো মেনশন টু ফিচাৰ্স অফ ক্যাপিটালিজম পুঁজিবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পুঁজিবাদৰ কথা আহিয়ে থাকে তো সোৱা ফিচাৰ্স কি হ'ব প্ৰাইভেট ওনাৰশিপ হয়নে ব্যক্তিগত মালিকানা থাকে যে পুঁজিবাদী সকলৰ কি থাকে তেওঁলোকৰ in a capitalist economy individuals and business own and control property and means of production হয়নে তাছে দুই নম্বৰটো আছে হেতু আছে প্ৰফিট মোটিভ হয়নে যি নাফা প্ৰেৰণা থাকে ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 22 টু সোৱা what do you mean by reference group হয়নে প্ৰসংগ সমূহ বুলিলে কি বুজা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটো ইয়াৰ উত্তৰটো সোৱা a reference group is a group of people that an individual look up for guidance values attitudes and behavior it influences a person's opinions actions and decisions তো প্ৰসংগ সমূহ কেনেকৈ হ'ব পাৰে হল এনে মানুহ এটা গুড জোৰ পৰা ব্যক্তিৰ প্ৰেৰণা বা প্ৰভাৱ গ্ৰহণ কৰে ই ব্যক্তিৰ মতবাদ আচৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে নেক্সট কোৱেশ্চন নাম্বাৰ 23 টু সোৱা মেনশন টু ফিচাৰ্স অফ প্ৰাইমাৰী গ্ৰুপ প্ৰাথমিক সমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ইয়াৰ উত্তৰটো কি হ'ব প্ৰাথমিক তো ক্লোজ এণ্ড পাৰ্সোনাল ৰিলেশনশিপ ঘনিষ্ঠ আৰু ব্যক্তিগত সম্পৰ্ক আৰু এটা হৈছে লং টাৰ্ম এসোসিয়েশন হয়নে দীৰ্ঘম্যাদী সম্পৰ্ক ওকে একেবাৰে সহজ তোমালোকে উত্তৰখিনি বাকিখিনি পঢ়ি ল'ব পাৰা নেক্সট কোৱেশ্চন নাম্বাৰ 24 টু সোৱা মেনশন টু মেথড অফ সোশিয়োলজিক্যাল ষ্টাডিজ সামাজিক অধ্যয়নৰ পদ্ধতি দুটা উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে হয়নে সামাজিক অধ্যয়নৰ দুটা পদ্ধতি কি হ'ব প্ৰথমটো হ'ব কোৱান্টিটিভ মেথড হয় গুণগত পদ্ধতি আৰু এটা হল প্ৰথমটো হল কোৱালিটেটিভ মেথড আৰু সেকেন্ডটো যোনটো আছে এটো হৈছে কোৱান্টিটেটিভ মেথড দুইটা সেম তো তোমালোকে ভাল ধৰণে স্পেলিংটো চাই ল'বা আৰু এটা হল পৰিমাণগত পদ্ধতি ওকে ৰটো পৰিমাণগত পদ্ধতি ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 25 টু সোৱা ডিফাৰেন্সিয়েট বিটুইন নৰ্ম এণ্ড ভ্যালুজ সামাজিক প্ৰতিমান আৰু মূল্যৰ পাৰ্থক্য নিৰ্ণয় কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো সোৱা norms are the expected rules or expected behaviors in a society while values are fundamental beliefs or principles that guide individuals actions and decisions তো সামাজিক প্ৰতিমান হল সমাজত গ্ৰহণযোগ্য নিয়ম বা আচৰণৰ আশা আৰু মূল্য হল মৌলিক বিশ্বাস বা নীতি যিয়ে ব্যক্তিৰ কাৰ্য আৰু সিদ্ধান্তৰ দিশ নিৰ্দেশ কৰে নেক্সট কোৱেশ্চন নাম্বাৰ 26 টু সোৱা what do you mean by social control সামাজিক নিয়ন্ত্ৰণ বুলিলে কি বুজা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সামাজিক নিয়ন্ত্ৰণ বুলিলে কি বুজা ইয়াৰ উত্তৰটো চাই লোৱা social control refers to the ways in which society regulated individuals behavior to maintain order and stability it includes formal rules like law and informal norm like custom and traditions তো সামাজিক নিয়ন্ত্ৰণ বুলিলে সমাজে শৃংখলা আৰু স্থিৰতা ৰক্ষা কৰিবলৈ ব্যক্তিগত আচৰণ নিয়ন্ত্ৰণ কৰাৰ পদ্ধতিক বুজায় ইয়াত আইনৰ দৰে আনুষ্ঠানিক নিয়ম আৰু পৰম্পৰা আৰু অভ্যাসৰ দৰে অনানুষ্ঠানিক নিয়ম অন্তৰ্ভুক্ত থাকে ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 27 টু সোৱা what are the types of cooperation mention সহযোগিতাৰ
প্ৰকাৰসমূহ কি উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হ'ব টাইপস অফ কোঅপাৰেশন হ'ব এটা হল ডাইৰেক্ট কোঅপাৰেশন আৰু এটা হল ইনডাইৰেক্ট কোঅপাৰেশন হয় প্ৰত্যক্ষ সহযোগিতা আৰু এটা পৰোক্ষ সহযোগিতা একেবাৰে সহজ ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 28 টু সোৱা express the meaning of ecology পৰিস্থিতি বিজ্ঞানৰ অৰ্থ প্ৰকাশ কৰা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটো তো ইকোলজিৰ মিনিং তো তোমালৈ চাই লোৱা ইকোলজি ইজ the scientific study of the interactions between living organism and their environment একেবাৰে সহজ ইকোলজি মানে কি interactions between living organisms and their environment পৰিস্থিতি বিজ্ঞান হৈছে জীৱিত প্ৰাণী আৰু তেখেতসকলৰ পৰিবেশৰ মাজত অন্ত সম্পৰ্কৰ বৈজ্ঞানিক অধ্যয়ন নেক্সট কোৱেশ্চন নাম্বাৰ 29 টু সোৱা what is exogamy হয় বহিঃবিভাগ কি অলৰেডি আমি অন্তঃবিভাগ আৰু বহিঃবিভাগৰ কথা আলোচনা কৰি আহিছিলো তো এনেকৈ প্ৰশ্ন আহি যাব পাৰে অন্তঃবিভাগ আৰু বহিঃবিভাগ মানে কি তো আলোচনা কৰিছো তোমালোক উত্তৰটো চাই ল'ব পাৰা মই আৰু এবাৰ পঢ়ি নিদো তো তোমালোকে ধুনিয়াকৈ উত্তৰটো চাই ল'ব পাৰা ওকে Next question number 32 so what do you mean by social stratification সামাজিক স্তৰীকৰণ বুলিলে কি বুজা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰ উত্তৰটো সোৱা Social stratification refers to the hierarchical arrangement of individuals in a society based on factors like wealth, power, occupation, education and social status. সামাজিক স্তৰীকৰণ বুলিলে সমাজত লোকসকলৰ ধন সম্পত্তি ক্ষমতা ব্যৱসায় শিক্ষা আৰু সামাজিক স্থিতিৰ ভিত্তিত হোৱা শ্ৰেণী বিভাজনকে বুজায় ওকে আশা কৰো তোমালোকে গুটেখিনি বুজি পাইছা তো আজিলৈ ইমানখিনি আছিল সোশিয়োলজিৰ 1 মাৰ্কৰ যি কোৱেশ্চন আনসাৰবোৰ আছিল অলৰেডি আমি আলোচনা কৰিছো পাৰ্ট 1 ভিডিওটো তোমালোকে ডেসক্ৰিপচনতে পাই যাবা সেই ভিডিওটো তোমালোকে চাব পাৰা আৰু এই ভিডিওটোত আমি 2 নম্বৰীয়া যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আছিল সকলোবোৰ আলোচনা কৰিছো ইয়াৰ পিছত নেক্সট যোনটো ভিডিও আহিব সেইটো আহিব তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট 4 নম্বৰীয়া ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰবোৰ তো তাৰ কাৰণে যি সকলে এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তেতিয়াহে তোমালোকে নিউ ভিডিওবোৰ নটিফিকেশন পাই থাকিবা ওকে তো যদি সম্পূৰ্ণ ভিডিওটো চালা বহুত ধন্যবাদ আশা কৰো তোমালোকৰ পৰীক্ষা ভালে হওক তাৰে কামনা কৰো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই